বন্ধুসকল এইটো হিলটো চাওক, এইটো কিমান প্ৰকাণ্ড এটা হিলত মই মানে অলপ এতিয়া বহিবলৈ জেগা আছে ইয়াত হিলটোতে, তাতে অলপ বহি আজৰি লৈ চাওক। আৰু মোৰ চাৰিওপিনে পানী গৈ আছে চাওকচোন। বন্ধুসকল আজি আহিছোঁ এটা বেলেগ জেগালৈ, আপোনালোকক পাহাৰৰ অলপ দৃশ্য দেখাবলৈ আহিলোঁ। এইটো চাফাৰী ভিডিঅ'ই আমাৰ, আৰু এইডোখৰৰ নাম কয় কাকৈ। এইখন হ'ল কাকৈ ব্ৰিজ, আৰু এই মোৰ বেক চাইডে আছে এইপিনে বাগান এৰিয়া, আৰু এইপিনে এখন নদী আছে, এইখন চাওক, য'ত নেকি অলপমান মানুহে পিকনিক চিকনিক খাই আছে। সেয়া দেখিছে ন, মানুহে পিকনিক চিকনিক খাই আছে। আৰু এইপিনে আপোনালোকক আজি এপাক ফুৰাবলৈ আনিম বুলি ভাবিছোঁ, আৰু এইপিনে যাম, পাহাৰ ছাইডটো দেখুৱামগৈ। ব'লকচোন আমাৰ লগত বন্ধুসকল, ব'লক এতিয়া গৈ থাকোঁ। বন্ধুসকল এইডোখৰ জেগাৰ নাম হৈছে কাকৈ ৰাজগড়। এইডোখৰক কয় কাকৈ ৰাজগড় বুলি কয়। এইখন হ'ল কাকৈ এখন সৰু ব্ৰিজ আৰু এখন সৰু গাঁও ইয়াতে অৱস্থিত। ব'লক আগলৈকে আপোনালোকক দেখুৱাই যাওঁ, আৰু কি কি জেগা পাম আপোনালোকক কৈ থাকিম। বন্ধুসকল ব'লক আকৌ জাৰ্ণি ষ্টাৰ্ট কৰোঁ। এয়া গৈ আছোঁ। এটা প্ৰথমতে নামঘৰ এটা পাইছিলোঁ, তাত অলপ সেৱা চেৱা কৰি ল'লোঁ। আৰু ব'লক, সেইটো দেখিছে নহয়, সেইটো ৱাটাৰ ছাপ্লাই এটা ঘৰ, আৰু ৰাস্তাটো বহুত নেৰ' হয়, আৰু এইটো মানে ইটাৰে গাঁঠা ৰাস্তা হয়। আৰু ইয়াত মানে মানুহৰ ঘৰ বহুত কম, মানে গাঁওখন অলপ পাতলা টাইপৰ ঘৰ। আৰু চাওকচোন বাইকত মোৰ ফ্লেগখন কিমান ধুনীয়াকৈ জিলিকি গৈছে। আৰু ব'লক গৈ থাকোঁ, আৰু আগলৈ দেখুৱাই যাম আপোনালোকক। এইপিনে চাহ বাগান আছে, চাহ বাগানবোৰ দেখাই যাম। আৰু আমি গৈ পাইছোঁ এইটো ডাউন এৰিয়া, আৰু সেইটো আগত দেখিছে নহয়, সেইটো এটা ৰেলৱে অভাৰব্ৰিজ হয়। আমি তলেদি সোমাই যাব লাগিব। আৰু চাওক বন্ধুসকল, ৰাস্তাটো এইডোখৰ পৰা বেয়া, এইডোখৰ পৰা অলপ বেয়া আছে ৰাস্তাটো, আৰু হয়তো এনেকৈয়ে যাবগৈ লাগিব চাগে ভঙা চিঙা ৰাস্তাতে। আৰু ব'লক এতিয়া গৈ থাকোঁ। চাওক কিমান ঠেক জেগাটো বনাই থৈছে, যেনে তেনে এখন গাড়ী, সৰু গাড়ী এখন পাৰ হোৱাকৈ মানে বনাই থৈছে। আৰু এইপিনে চাওক, সেইপিনে বাগান এৰিয়াবোৰ পাই গ'লোহি। আৰু এইডোখৰত বেয়া ৰাস্তা, চাওকচোন ইমান মানে শিলগুটি ৰাস্তা। মানে ৰাস্তা আগতে বনাইছিলে যদিও মানে ভাগি ছিগি এতিয়া নাই, আৰু অৱস্থা নাই। আৰু জংঘল এৰিয়া টাইপৰ জেগাটো, সেইকাৰণে মানে মানুহবিলাক খুব মানে ইয়াত কম, মানুহৰ ঘৰ খুব কম আছে। আৰু এইখন প্ৰায় অসমীয়া মানুহে বাস কৰি আছে এইখন গাঁৱত। গাঁওখনৰ নাম হ'ল কাকৈ ৰাজগড় বুলি কয় এইখন বোলে, কাকৈ ৰাজগড়। মই সুধিছিলোঁ মানুহ এজনক। আৰু মোৰ সোঁ চাইডে আছে এখন চাহ বাগান, আৰু ইয়াত প্ৰায় চাহ খেতিয়ে বেছি হয়। ইয়াত চাহ বাগানে বেছি আছে, পাহাৰী এৰিয়া, পাহাৰৰ নামনি অঞ্চল এৰিয়াটো, সেইকাৰণে ইয়াত চাহৰ বাগানে বেছি। আৰু এইখনকে কয় কাকৈ ৰাজগড়। আৰু আজি বন্ধুসকল কি হ'ল, মানে মোৰ বাইকতো ইমান পেট্ৰল নাই যেন লাগিছে, পেট্ৰলটো অলপ কম দেখাইছে। তথাপিতো গৈ থাকোঁ, ব'লকচোন কিমান দূৰ পাওঁগৈ। মই ভুল কৰিলোঁ, মই আৰু অলপ তেল ভৰাই আনিব লাগিছিলে। ৰাস্তাতে মানে ইয়াত বহুত দূৰলৈকে তেল ডিপু চেল ডিপু নায়েই। আৰু ৰাস্তাত মই দেখিছিলোঁ দোকান এখনত বটলত তেল ভৰাই থৈছিলে, তাৰে এক বটল লৈ আহিব লাগিছিলে, মই ভুল কৰিলোঁ। হ'লেও ব'লকচোন মই আগলৈ গৈ থাকোঁ, কিমান দূৰ পাওঁগৈ। খালি মানুহৰ ঘৰ কম যে, সেইকাৰণে ভয় লাগে মানে। আৰু পাহাৰৰ নামনি অঞ্চলটো, ইয়াত মানে হাতী চাতি ওলাই বুলি কয় ৰাতি হ'লে। সেইকাৰণে ব'লক, যদি ৰাতি হৈ যায় কাৰোবাৰ ঘৰতে সোমাব লাগিব আজি। ব'লক গৈ থাকোঁ। বন্ধুসকল এইখন কয় চীনাতলীয়া বাগান। চাওক কিমান ধুনীয়া, চাওক আগফালে দেখিবলৈ দেখিছেনে? মোৰ পিছফালে চাওক এখন, আৰু ফ্ৰণ্ট চাইডে দেখুৱাইছোঁ আপোনালোকক। চাওক বন্ধুসকল বাগানখন, এখন বাগানৰে এখন ট্ৰেক্টৰে পানী কঢ়িয়াই নিয়ে, আৰু এইখন হ'ল বাগানখন। কিমান ধুনীয়া লাগিছে পৰিৱেশটো ইয়াৰ। চাওক এইপিনে চাওক, হয় দেখিছেনে কিমান ধুনীয়া লাগিছে? চাওক বন্ধুসকল, ব'লক এতিয়া গৈ থাকোঁ। আৰু আগলৈ আৰু চাহ বাগান আছে, আৰু সেইখিনি চাহ বাগান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কি বাগানখনৰ নাম কি, আৰু কেনেকুৱা চাহপাত হয়, আৰু বাগানখন কেনেকুৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লকচোন গৈ থাকোঁ এতিয়া। আৰু গাঁওখনৰ মানে মানুহবিলাক বসতি বহুত কম ইয়াত। সেইয়া দেখোন আগত অলপমান মানুহ গোট খাইছে, কিয় বাৰু জানো। ব'লকচোন ওচৰেদি যাওঁ, তেতিয়া গম পাম কি কাৰণে হৈছে। ইয়াত ল'ৰা ছোৱালী, মতা মাইকী ধেৰ কোনোবা মানুহ গোট খাইছে। এইডোখৰতে বোলে সৰু সুৰা এক্সিডেণ্ট এটা হৈছিলে বুলি কোৱা শুনিছোঁ। এতিয়া সৰু সুৰা এক্সিডেণ্ট এটা হ'ল বোলে, সেইকাৰণে মানুহখিনি ইমান গোট খালে। আৰু এইডোখৰ চাওক, পৰিৱেশটো চাওক, পাহাৰৰ নামনি অঞ্চলটো ইমান ধুনীয়া লাগে চাওকচোন। মানুহৰ ঘৰবোৰ বহুত সেৰেঙা, আৰু প্ৰায় ইয়াত মানে বাগানত কাম কৰা মানুহে, চাহ বাগানত কাম কৰা মানুহ, বাগানৰ লগত জড়িত থকা মানুহ, আৰু
সেইকাৰণে মানে বসতিবিলাক বহুত কম আৰু এইবিলাক বাগান এৰিয়া মাটিহে। পাৰ্চনেলি মানে কাৰো মাটি নাই বুলি ক'ব পাৰি আৰু ইয়াত মানে গাঁওবিলাকত নিজৰ নিজৰ মাটি আছে। এই বাগান এৰিয়াবিলাকত এইবিলাক বাগানীয়া মানুহবিলাকৰ মানে বাগানৰ মাটিতে তেওঁলোকৰ ঘৰ বনাই দিয়ে থাকিবলৈ আৰু বাগানতে কাম চাম কৰে। বলক বন্ধুসকল গৈ থাকোঁ। আমি এতিয়া বেলেগ এখন বাগান পামগৈ আকৌ। সেই বাগানখনত গৈ চাম কেনেকুৱা লাগে তাত আৰু তাৰ পৰিৱেশবোৰ চাম। বলক গৈ থাকোঁ আৰু কি ক'ম এতিয়া আপোনালোকক। আজি দিনটো ভাল লাগিছে আৰু দিনটো ভাল আজি ৰ'দৰ বতৰ আৰু ধুনীয়া বতৰ, খালি ৰাস্তাটোৱে অলপ বেয়া আৰু বন্ধুসকল এইখন চাওক, নেক্সটখন বাগান আমি সোমাই গৈছোঁহি। এইখনৰ বাগানৰ নামটো বেলেগ আৰু আপোনালোকক কৈ যাম বলকচোন। আৰু অলপ দূৰ গৈ পিনি আমি আৰু এটা ৰাস্তা আমাৰ লেফ্ট ছাইডে সোমাই যাব। এই লেফ্ট ছাইডে যোৱা ৰাস্তাটো দি আমি যাবগৈ লাগিব পাহাৰ অঞ্চললৈ। এতিয়া গৈ থাকোঁ বলক এই বাগানখনলৈ। বন্ধুসকল আহি মই পালোহি। এইখন চিৰাজুলি বাগান বুলি কয়। চিৰাজুলি বাগান পালোহি আৰু বাগানখনৰ দৃশ্যবোৰ চাওকচোন কিমান ধুনীয়া লাগিছে আৰু কিমান ঠাণ্ডা মণ্ডা পৰিৱেশ। আৰু আগফালে মই এইপিনে তাতে বাইকখন থৈ আহিলোঁ আৰু বোলো বাগানখনৰ দুটামান শ্বট লৈ লওঁ। চাওক একদম নিজান পৰিৱেশ হৈছে, মানুহ নাই কোনো। আৰু এইফালে গৈ একদম পাহাৰ ওলাইগৈ। এইপিনে পাহাৰ পাই যাব গৈ আপোনাৰ বাগানখন মানে পাহাৰৰ এৰিয়ালৈকে লাগি আছে। চাওক কিমান ধুনীয়া লাগে চাওকচোন। এইবিলাক আমাৰ অসমৰ গৌৰৱ, কিন্তু আমাৰ অসমৰ চাহে বাহিৰত গৈ পিনি পেকেট হৈ পিনি আকৌ অসমলৈকে আহে। আমিয়ে দাম দি কিনি খাবলগীয়া হয় নে কওক বন্ধুসকল। চাওকচোন আমাৰ চাহ গছবিলাক কিমান ধুনীয়া লাগে চাওক। বলক এতিয়া আৰু অলপমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। য'ত যি পাৰোঁ মুঠতে দেখাই যাম, আপোনালোকে চাই যাব আৰু। বন্ধুসকল বাগানখন চাওকচোন কিমান নীৰৱ নিতাল হৈ আছে, একদম ঠাণ্ডা পৰিৱেশ চাওক। আৰু বাগানৰ মাজে মাজে ডাঙৰ গছবোৰ চাওকচোন কিমান ধুনীয়া লাগিছে চাওকচোন। চাওক বন্ধুসকল, এইখন কয় চিৰাজুলি বাগান বোলে। চাওক বন্ধুসকল কিমান ধুনীয়া লাগিছে চাওক। আৰু এই বাগানখন বহুত দূৰ একদম পাহাৰৰ হিমালয়কে লাগি আছেগৈ বাগানখন। বলক বন্ধুসকল লেটছ গ'। আকৌ যাওঁ, আগবাঢ়োঁ কিমান দূৰ পাৰোঁ। আজি গৈ থাকোঁ বলক আৰু আপোনালোককো দেখুৱাই গৈ থাকোঁ এই বাগানৰ এৰিয়াবোৰ আৰু পাহাৰ এৰিয়াবোৰ। যিমান দূৰলৈকে পাৰোঁ আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু বাকী আৰু পাছলৈ দেখুৱাই গৈ থাকিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই গৈ থাকিব। আৰু বন্ধুসকল এটা কথা কৈছোঁ, মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে এবাৰ জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। নিশ্চয় কৰিব বন্ধুসকল, কাৰণ কি মোৰ এইটো নতুন চেনেল হয়, মই নতুনকৈ খুলিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা মই বিচাৰিছোঁ। মোক অলপ সহায় কৰক, মই যাতে আগবাঢ়ি যাব পাৰোঁ এই ক্ষেত্ৰত। সেইকাৰণে কৈছোঁ আপোনালোকক ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুসকল। বলক এতিয়া গৈ থাকোঁ আৰু কিমান দূৰ পাওঁগৈ আৰু কি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক মোৰ লগত গৈ থাকোঁ, বলক ফূৰ্তি কৰোঁ। চাওকচোন বন্ধুসকল, আগত যোৱা মোৰ ছোৱালীজনী কিমান ফালি চিৰি গৈছে স্কুটিখন লৈ চাওক। বাপৰে দেখিছে নহয়। বলক আমিও গৈ থাকোঁ। সেইপিনে চাওক বন্ধুসকল, এইপিনে আছে পাহাৰখন আৰু এইখন এখন ৰেলৱে ব্ৰিজ আৰু পাহাৰখনলৈ অলপমান দূৰ আছে, তাকে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক আপোনালোক আমাৰ লগত। এইখনে হ'ল ব্ৰিজখন আৰু আজি বাইকখনকে লৈ আহিছোঁ। এতিয়া ভাবিছোঁ মাউণ্টটোতে কেমেৰাটো লগাই লওঁ নেকি, তাকে ভাবিছোঁ। বলকচোন গৈ থাকোঁ এতিয়া।